চাউলধোৱাৰ মিলনপুৰত পথ দুৰ্ঘটনাত শোকাবহ মৃত্যু দুজন লোকৰ। লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ মিলনপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা 11 মান বজাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু ঘটে। প্ৰাপ্ত তথ্য অনুসৰি গোগামুখৰ দিশৰ পৰা আহি থকা AS07U 4722 নম্বৰৰ পালচাৰ NS বাইক আৰু বিপৰীত দিশৰ পৰা আহি থকা AR02 8087 নম্বৰৰ স্কুটি কঢ়িয়াই অনা এখন ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে বাইক আৰোহী চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ নআলিৰ দিগন্ত দুৱৰাৰ পুত্ৰ উকিল দুৱৰাৰ মৃত্যু ঘটাৰ লগতে পথচাৰী চাংমাই পেট্ৰল পাম্পৰ সমীপৰ সুবোধ চৰকাৰৰ পুত্ৰ সুজিত চৰকাৰৰ মৃত্যু হয়। গোগামুখৰ চিকিৎসালয়ত দুয়োকে মৃত ঘোষণাৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ট্ৰাক চালকগৰাকী পলায়ন কৰে ঘটনাস্থলীৰ পৰা। খোজকাঢ়ি গৈ থকা লোকগৰাকী বাইকৰ খুন্দাত মৃত্যু হ'ল নে নতুবা ট্ৰাকখনৰ খুন্দাত মৃত্যু হ'ল, সেয়া ৰহস্যৰ আৱৰ্তত। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও।